তো গাইজ ফাইনেলি আমি এতিয়া ওলাব মানে ৰেডি হৈ গ'লো। যোৱাকালি আছিলোঁ আমি মামীৰ ঘৰত, আৰু মামীৰ ঘৰত থাকি এতিয়া আমি তাৰমানে আৰু যাবলৈ ওলালোঁ। আৰু আজি আমাৰ মানে ভালেখিনিয়ে তাৰমানে লেট হৈ গ'ল, কাৰণ ৰাতিপুৱাৰ পৰা একদম বৰষুণ দি আছিলে, আৰু এতিয়া টাইমটো হৈ গ'ল মোটামুটি 10টা বাজি গ'ল গাইজ। তো এতিয়া আমি ওলালোঁ, আৰু আজি আমাৰ যাত্ৰাৰ 6 নম্বৰ দিনটো। আৰু আজি আমি কোনো ধৰণৰ টাৰ্গেট নিদিওঁ, কাৰণ আজি আমি যিহেতু ইয়াৰ পৰা আমি লাইন কাটিব লগা হৈ গ'ল। এতিয়া অভয়াপুৰীত আছোঁ, তো অভয়াপুৰীৰ পৰা আমি লাইন কাটিম। আমি যাম এতিয়া ধুবুৰী হৈ, আলিপুৰদুৱাৰ হৈ, এনেকৈ যাই আমি কোচবিহাৰ উঠিম আৰু। তো গাইজ চাই থাকিব আৰু শেষলৈ। আৰু এইভাগে মামী আছে। মামী কি খবৰ? একদম বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে। আৰু গাইছ এইভাগে আছে আমাৰ ভাইটিটো, অৰ্থাৎ মোৰ মামাৰ ল'ৰা ভাইটি। কি পঢ়ি আছা তুমি? মই ক্লাছ 9 পাইছো। কি নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম হৈছে নিয়ৰ কুমাৰ দাস। সঁচাকৈ আৰু ভালদৰে পঢ়া, যাতে মামা মোৰ মাষ্টৰ হয়, তুমিও মাষ্টৰ হ'ব লাগিব, হয়নে নহয়? মাষ্টৰ হ'ব লাগিব, কিন্তু মাষ্টৰ হ'ব লাগিব। তো গাইছ এনেকৈ আমি এতিয়া ওলাই যাওঁ, আৰু বাকীখিনি আপোনালোকক ৰাস্তাত যি পাৰোঁ চবখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু দেখাইও থাকিম। তো বলক, ইয়াতে আৰু বেছি বকাবকি নকৰোঁ, সিহঁতে মোটামুটি আধা ৰাস্তামান পালেহিয়ে মই বকি থাকোঁতে। তো বলক আৰু যাই থাকোঁ আগলৈ, বলক। আৰু গাইছ এনেকৈয়ে আহি আছোঁ, আৰু আহি থাকোঁতে আপোনালোকক মই দুটা কথা কওঁ। কথাটো হ'ল কি, মোক দুজন মানুহে কমেণ্ট কৰিছিলে, এনেকৈ কৈছিলে এজন মানুহে যে বাবা দৰ্শন কি খোজকাঢ়িহে যাব পাৰি নেকি, গাড়ীত গ'লে কি বাবা দৰ্শন কৰিব নোৱাৰি? আৰু এজনে কৈছিলে কি বাবা মানে কি ঘৰৰ ওচৰৰ মন্দিৰত নাই নেকি, তাতেওতো পাবি। হয়, আপোনাৰ কথাটো মই মানে মানিছোঁ। আৰু এজনে কৈছিলে কি আমি লাইক ভিউজ ছাবস্ক্ৰাইবাৰৰ আশাত তাৰমানে আমি এনেকৈ গৈ আছোঁ, সেনেকৈ তেখেতে কৈছিলে। বাৰু আমি লাইক ভিউজৰ আশাতে গৈছোঁ, আপোনালোক মই মানি লৈছোঁ। এতিয়া কথাটো হ'ল কি, আমি এই উদ্দেশ্যটোত গৈছোঁ বাবা দৰ্শন কৰিবলৈ। তো উদ্দেশ্যটো হ'ল কি, যে আমাৰ ককাৰ দিনত মানে তেতিয়াতো আমাৰ যান বাহন ইমান এটা নাছিলে ককাৰ দিনত। তো সেই মানে স্মৃতিটো এতিয়া আমি দেখাবলৈ মানে চেষ্টা কৰি আছোঁ। আমি ডাঙৰসকলক শিকোৱা নাই, আমাতকৈ যিবিলাক সৰু ল'ৰা ছোৱালী আছে, তো তেওঁলোকক আমি এইখিনি তাৰমানে আমি শিকাবলৈ চেষ্টা কৰিছোঁ। আৰু নিজৰ লাইক ভিউজৰ কাৰণে আমি তো এনেকৈ খোজকাঢ়ি যাব নালাগে। লাইক ভিউজ বা ছাবস্ক্ৰাইবাৰৰ কাৰণে নিজা ইউনিক কিবা ভিডিঅ' বনাই কিনে আমি ঘৰতে আমি মানে লাইক ভিউজ ছাবস্ক্ৰাইবাৰ ল'ব পাৰিলোঁ হয়। ইমান কষ্ট কৰি আমি ইমান দূৰলৈ আমি নগ'লোঁ হয়, হয়নে নহয়? তো সেনেকৈ ক'লে মানে বহুত বেছি মনটো বেয়া লাগে। গাইজ কথাটো হ'ল কি, এতিয়া আমি মানে এই উদ্দেশ্যটোতে গৈছোঁ কি, অসমত মানে ইমান তাৰমানে কি এক্সিডেণ্ট হয় বা মানে বহুত তাৰমানে অঘটন ঘটি থাকে অসমত। তো অসমখনক ভালে ৰাখক বুলি অসম যেতিয়া অসমীয়া হয়, অসমীয়া গিৰি দেখাই আমি এনেকৈ মানে গৈ আছোঁ খোজকাঢ়ি। আজি লাইক ভিউজ বা ছাবস্ক্ৰাইবাৰৰ আশাত আমি যোৱা নাই ভিডিঅ' বনাবলৈ। যদিহে আপোনালোকে বেয়া পায় আমি ভিডিঅ' বনোৱাত, তেন্তে একো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নালাগে, আৰু কমেণ্টত কৈ দিব কি এনেকৈ আমি ভিডিঅ' নাচাওঁ বা ভিডিঅ' নবনাবা। মই ভিডিঅ' নবনাওঁ কালিৰ পৰা, মই কালিৰ পৰা ভিডিঅ' নবনাওঁ। মই এইখিনি কথা দিলোঁ। আপোনালোকে খালি এই ভিডিঅ'টোত কমেণ্ট কৰিব, ঠিক আছে? আপোনালোকে কমেণ্ট কৰিব। যদিহে মই কিবা ভুল কথা কৈছোঁ তেন্তে আপোনালোকে কমেণ্ট কৰিব। তো যাই থাকোঁ আগলৈ, আপোনালোকক যি পাৰোঁ দেখাই থাকিম, বলক। তো গাইজ আমি এনেকৈ ফাইনেলি আহি আছোঁ, আৰু আপোনালোকক কৈছিলোঁ কি ধুবুৰী হৈ আমি এনেকৈ আলিপুৰদুৱাৰ উঠিম বুলি। কিন্তু আমি এতিয়া লোকেশ্যনটো চেক কৰিলোঁ, লোকেশ্যনটো চেক কৰাৰ পিছত কিন্তু আমি ধুবুৰী হৈ বা সেনেকৈ যদি যাওঁ মানে আমাৰ বহুত মানে লং ৰাস্তা হৈ যায়, মানে বহুতখিনি ঘূৰা হয়। তো সেইকাৰণে ভাবিলোঁ আমি এতিয়া কোকৰাঝাৰ হৈ যাওঁ, হয়নে নহয়? কোকৰাঝাৰ হৈ গ'লে আমাৰ বেছি মানে এটা শ্বৰ্ট হয়। আৰু আপোনালোকক মই এটা কথা কওঁ, মানে আমাক যে ৰাস্তাত মানে সাহাৰ্য দিয়ে, আচলতে আপোনালোকে যিমানখিনি বস্তু আনে আমি তিনিজনে আমি লৈ যাব নোৱাৰোঁ। সেইটো বিষয়ে অলপমান কৈ দিয়াচোন। মানে এটা কি হয়, বস্তুবিলাক অলপ বেছিকৈ দিলে আমাৰ বেগত ৱেইটটো হৈ যায়,
হয় সেইবাবে আমাৰ যোৱাটো অলপ প্ৰব্লেম হয় হা খোজকঢ়া যিহেতু বেছি অভাৰ লোড হ'লে হা, আমাৰ হা। খোজকাঢ়িব নোৱাৰোঁ উম, তো যিমান পাৰে বস্তুবিলাক কমাই দিয়া বেলেগ কমা- কিবা অ, সহায় সহযোগ মানে সহায় সহযোগ। এনেকৈ জুচ চুচ কিবা কিবি অ, তেতিয়া অ। খাব পাৰি আৰু বেছিকৈ নিদিলে হ'ল। মানে কেনেকুৱা কথা এতিয়া আপোনালোকে যদি ইমান বেছি মানে আপুনি দিব আৰু তেখেতে দিব সেনেকৈ যদি আমাক বহুত বেছি তাৰমানে বস্তু দিয়ে তেন্তে আমি লৈ যোৱাটোও দিগদাৰ হয় বা খোৱাটোও দিগদাৰ হয় কিমান মিলাই খাম মিলাই কমকৈ দিলেও হ'ব। অঁ মিলাই মিলি অলপ কমকৈ দিলেও হৈ যাব তো আমি আপোনালোকক মানে এইটো বিচৰা নাই কিন্তু আপোনালোকে নিজে দিয়ে তো সেনেকৈ যি নহওক বাৰু আপোনালোকে মৰম আশীৰ্বাদ দি গৈছে সেইখিনি আমাৰ বাবে বহুত বহুত ধন্যবাদ তো আমি গৈ আছোঁ এতিয়া আৰু সেনেকৈ কোকৰাঝাৰ হৈ তো আজি আমিতো অসম পাৰ হ'ব নোৱাৰোঁ মোটামুটি 2 দিনমান লাগি যাব ন 2-3 দিন লাগিব 2-3 দিন লাগি যাব তো অসম পাৰ হোৱাৰ পিছত আৰু কি হয় নাজানো আৰু এতিয়া আমি বিশেষকৈ কোকৰাঝাৰৰ পৰা আমি বেছি মানে টাৰ্গেট দিব নোৱাৰোঁ আৰু কোকৰাঝাৰৰ পৰা আমাৰ মানে যিহেতু আমাৰ এতিয়া লাইন কাটা গ'লে মোটামুটি তো আমি কোকৰাঝাৰ পোৱাৰ পিছততো আমি মানে অসমৰ বাহিৰতে যাম হয়নে নহয় গাইছ তো আমি টাৰ্গেট দিব নোৱাৰোঁ যাই থাকিম এতিয়া তো বলক আগলৈ যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম হে মহাদেৱ মোৰ মা দেউতাক বেছিতকৈ বেছি টেনশ্যন ল'বলৈ মানা কৰা কাৰণ যদিহে মা দেউতাই ঘৰত বেছিতকৈ বেছি টেনশ্যন লৈ থাকে তো আমি আগবঢ়াত অলপমান মানে প্ৰব্লেম হয় তো মহাদেৱ সেইটো তুমি চাবা আৰু মোৰ দাঙি তো গৈ আছোঁ হা আমি গৈ আছোঁ কেদাৰনাথ হয় খোজকাঢ়ি কিনে অঁ 3জনে যাম আমি কি নাম আপোনাৰ ক'ত ঘৰ আপোনাৰ অঁ আচ্ছা আচ্ছা হা হা মানে কিবা এটা দি দিওঁ ডনেশ্যন হ'ব আপুনি মানে ভাল লাগিছে আৰু থেংক ইউ স্কেনাৰ আছে স্কেনাৰটো আছে বাৰু তো গাইছ এনেকৈ ৰাস্তাৰে আহি থাকোঁতে দেখিলে নহয় দাদাজনৰ নাম চাম ক'লে বাৰু তো সঁচাকৈ বহুত ভাল লাগিল দাদা এটা হেণ্ডশ্বেক দিয়ক ভাল লাগিল তো আহি থাকক আমিও আগবাঢ়ি থাকোঁ ঠিক আছে তো গাইছ এনেকৈ আহি আছোঁ আৰু এতিয়া আমি আছোঁ টয়লেঙি ব্ৰিজৰ ওপৰত নামটো কিবা শুনিও ভাল লাগিছে টয়লেঙি ব্ৰিজ আৰু এইভাগে আছে জিন্তু আৰু কি নাম নাজানে মাক সুধি আহিব দীপিকা তো কি ক'বা আজি অসমবাসী ৰাইজক কি ক'বা অঁ তো এইভাগে আমি অলপমান বেক কেমেৰা কৰি ভিউটো দেখাই দিওঁ না কি গাইছ চাই থাকক এইভাগে চাওক গাইছ টয়লেঙি ব্ৰিজ আৰু এইভাগে পাহাৰ চাহাৰ মজা লাগিছে ন গাইছ আৰু এনেকুৱা বতৰ হ'লে মোৰ কেমেৰাটো মানে একদম ধুনীয়া হয় আৰু তো একদম যাই আছোঁ আৰু গাইছ আৰু এনেকৈ আহি থাকোঁতে আমি ৰাস্তাৰে গৈ থাকোঁতে মানে দাদাকেইজনক লগ পালোঁ আৰু দাদাকেইজনে বহুতখিনি তাৰমানে মৰম যাচিলে সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ এবাৰ বেক কেমেৰা কৰি দাদাকেইজনৰ অলপ বক্তব্য শুনি লওঁ তো দাদা ক'ত ঘৰ আপোনাৰ আপোনাৰ মোৰ অভয়পুৰীত ঘৰ অভয়াপুৰীত নাম দুটা কৈ দিব আপোনালোক মোৰ নাম কল্যাণ দাস হয় আপোনালোকৰ যাত্ৰা শুভ হওক থেংক ইউ আৰু গোটেই ভাৰতবৰ্ষৰ মানুহ এই যাত্ৰাৰ মাজেৰে একতা হয়। যাতে সৃষ্টি হয় হয় সকলো জাতি ধৰ্মৰ মানুহে ইয়াতে এটা মেছেজ যাওক যে ঐক্যতাৰ মেছেজ অসমৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ ঐক্যতাৰ মেছেজ দাদা মোৰ নাম অৰূপ বণিক্য হয় তোমালোকৰ যাত্ৰা শুভ হওক হয়। তিনিওজনৰে হয়। ভালদৰে আহা হয় খাওলা পৰিবাৰ নিশ্চয় এইখিনিয়ে আৰু তো গাইছ বহুতখিনি ভাল লাগিল সেনেকৈ মৰম আশীৰ্বাদ পালে সঁচাকৈ বহুত ভাল লাগে তো আগলৈ দেখাই আছোঁ বলক আৰু গাইছ এনেকৈ ৰাস্তাৰে আহি থাকোঁতে দাদাকেইজনক লগ পালোঁ সঁচাকৈ খুবেই ভাল লাগিল দাদাকেইজনে আমাক বহুতখিনিয়ে মৰম যাচিলে আৰু দাদাকেইজনৰ ক'ত ঘৰ কি নাম গোটেইখিনি আমি সুধিবলৈ চেষ্টা কৰিম ক'ত ঘৰ আপোনাৰ মোৰ ইয়াতে ঘৰ নচলমা এইখিনি বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে হয় মোৰ ইয়াতে নচলমা ওচৰতে বাসিন্দা আৰু হয় আপোনাৰ একেলগে অঁ কি নাম মোৰ নাম ভাস্কৰ চৌধুৰী হয় মোৰ নাম ভাস্কৰ নিহাৰ বৰ্মন অঁ আচ্ছা আচ্ছা বহুতখিনি ভাল লাগিল দিয়ক ধন্যবাদ ৰ'ব দেই ঠিক আছে তো গাইছ শালমাৰাবাসীৰ পৰা বহুতখিনি তাৰমানে মৰম পালোঁ সঁচাকৈ বহুত ভাল লাগিল ইমানখিনি মৰম পোৱা বাবে আৰু একবাৰ আপোনালোকক মই ভিউটো দেখাই দি আছোঁ কি মজা একদম দেখিবলৈ একবাৰ বেক কেমেৰা কৰি দেখাই দিওঁ না কি চাওক একদম কি মজা লাগিছে এইভাগে চাওক গাইছ পাহাৰ কি মজা ন গাইছ ৰাস্তাটো একদম দেখিবলৈ ধুনীয়া লাগিছে অঁ ঠিক আছে ধন্যবাদ তো সঁচাকৈ বহুতখিনি মানে
মৰম পাইছোঁ শালমাৰাবাসী ৰাইজৰ পৰা। তো গাইজ চাই থাকক আৰু যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম বলক তেন্তে। আৰু এনেকৈ ৰাস্তাইদি গৈ থাকোঁতে বাইদেউহঁতক লগ পালোঁ, সঁচাকৈ বহুতখিনি মৰম যাচিলে আমাক, তাৰে বাবে বহুত বহুত ধন্যবাদ। এবাৰ বেক কেমেৰা কৰি দিছোঁ। বাইদেউ কি খবৰ আপোনালোকৰ? ক'ত ঘৰ? অঁ নামটো জনাই দিবচোন আপোনাৰ। তো গাইজ সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল, এনেকৈ মৰম যাচিলে সঁচাই বহুত একদম আনন্দিত হৈ যায়। তো চাই থাকক শেষলৈ, যিমান পাৰোঁ দেখাই থাকিম। আৰু গাইজ এনেকৈ আহি থাকোঁতে আমাৰ এই খুৰাজনক লগ পালোঁ, আৰু খুৰাজনে কিবা বোলে আমাক মাননি দিব। তেখেতে তাৰমানে বহুত দূৰ আমাৰ লগত এনেকৈ খোজকাঢ়ি আহি বহুতখিনি কিবা কথা ক'লে, সঁচাকৈ বহুত বহুত ধন্যবাদ খুৰা। অঁ একো নাই, বাওঁ হাতেৰে ল'লোঁ দিয়ক। কি নাম আপোনাৰ? অঁ কি খবৰ? কি খবৰ আপোনাৰ? খবৰ অঁ এইগো নাই, ঠেং নাই, ভৰি নাই। খুৰা হয় দিয়ক, ইমান কষ্ট কৰি ন খুৰা। আহিছোঁ দিয়ক। সেইটোৱে সন্মান নহয়, আমিহে আপোনাক সন্মান কৰিব লাগে। আপুনি আমাক আশীৰ্বাদ দিলে এইটো। হয় 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 হয়, বেয়া নাপাওঁ, কিয় বেয়া পাম। আৰু গাইছ এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে মানে এটা মন্দিৰ দেখা পালোঁ। সঁচাকৈ মন্দিৰটো দেখা পাই মানে ইমান বেছি ভাল লাগি গ'ল। মন্দিৰটো আছে পাহাৰৰ ওপৰত, কিন্তু পাহাৰৰ ওপৰত থাকিলেও বগাই হ'লেও যাম, মানে দেখি কিবা এটা মানে মন মানে নৰলে আৰু যামটো যামেই আৰু। এবাৰ বেক কেমেৰা কৰি য'ত আছোঁ তোৰ পৰা দেখাই আছোঁ। এইফালে চাওকচোন গাইছ, কি ডাঙৰ মন্দিৰ সঁচাকৈ দেই। তো গৈ আছোঁ, তাত গৈ কিনে লগ পাম বলক। আৰু গাইছ মন্দিৰটো কি মন্দিৰ হয় জানেনে? মন্দিৰটো হ'ল মহাৰাণী মন্দিৰ। এইফালে চাওক গাইছ, আহি পালোঁ ফাইনেলি। একদম ভাগৰো লাগি গৈছে পাহাৰ বগাই। তো ফাইনেলি আহি পালোঁ। এই দুটা তাতে গৈ আছে। তো একদম ওচৰত যাই পিনে আপোনালোকক দেখাই আছোঁ দেই, চাই থাকক আৰু শেষলৈ বলক। সেইটোৱে হ'ল মহাৰাণী মন্দিৰ। অ' মাই গড, সঁচাকৈ বহুত ভাল লাগিছে। এবাৰ ভিউটোও ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এইভাগে গছ গছনি, এনেকৈ গছ গছনি থাকিলে বহুতখিনিয়ে ভাল লাগে, মানে ছাঁ পৰে, তাৰপিছত আপোনাৰ বতাহ বাও লাগি থাকে ন। এনেকৈয়ে মানে ওপৰত গৈ আছোঁ, এই চেৰি বগাই। তো ওপৰত গৈ কিনে ওপৰৰ মন্দিৰটো এবাৰ দেখাই লওঁ না কি গাইছ? চাই থাকক শেষলৈ, দেখাই আছোঁ মন্দিৰটো। আৰু গাইছ এইটোৱে হ'ল ফাইনেলি মহাৰাণী মন্দিৰ। কেনেকুৱা লাগিছে ক'বচোন? তলৰ পৰাতো দেখাই আনিছোঁ, আৰু এইটো হ'ল মেইন মন্দিৰ। কিবা পূজা চলি আছে নেকি? এনেকুৱা মানে প্ৰত্যেক দিনে থাকে ন? হা হয় অ' হৰ হৰ মহাদেৱ। এইভাগেতো বাবা খাই আছে ন। বাবা খাবই লাগিব যেতিয়া বাবা ভক্ত হয় ন। এইভাগে হ'ল বাবা। হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, বম ভোলে। তো গাইছ সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল। এয়া চাওক গাইছ, মজা লাগিছে ন গাইছ? ভিউটো চাই মজা লাগিছে ন গাইছ? অহ' আৰু এনেকৈয়ে ৰাস্তাৰে আহি থাকোঁতে এইফালে চাওকচোন, বৰষুণত জিকি তাৰমানে আমাক দেখিলে নেকি চকতে, তাৰ পৰা ঘৰৰ পৰা ওলাই আহিলে, আহি আমাক লগ কৰিলে। সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল, ইমানখিনি মৰম যাচা বাবে। এবাৰ বেক কেমেৰা কৰি আমি দেখাই আছোঁ। কি খবৰ বাইদেউসকল? ইয়াতে এইটো ঘৰ ন আপোনালোকৰ? অঁ যি নহওক বাৰু, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই, এই বৰষুণত জিকি যে। ঠিক আছে, আহিছোঁ হা, বাই। ঠিক আছে, অ'কে ঠিক আছে। আৰু এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে মোৰ এজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ। সঁচাকৈ বহুত বহুত ধন্যবাদ আপোনাক দাদা। আপোনাৰ নামটো এবাৰ কৈ দিব, মই বেক কেমেৰা কৰি দিছোঁ বাৰু। আপোনাৰ অঁ আপোনাৰ হয়। তো এটা বস্তু গাইছ, এতিয়া চাওক, ইয়াত কোনো হিন্দু বা মুছলমান বুলি একো নাই, হয়নে নহয়? সকলো একলগ হ'ব লাগে। তো আজি মুছলমান হয়, তেখেতে আমাক যিখিনি মানে সন্মান কৰিলে, সন্মান মানে মৰম যাচিলে, তো সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ। এইটো কোনো মুছলমান হিন্দুক লৈ হেৰি নহয় দিয়ক, আপোনালোকে নাভাবিব আকৌ, হয়নে নহয়? তো এবাৰ কৈ দিয়ক। সিহঁতক মই লগ পোৱা বহুত ভাল লাগিল। মোৰ লগৰকেইটাও পৰহিদিনা কেদাৰনাথ গৈছে, তাতো আমি যিখিনি আমি লগ হিচাপত আমি বহুতখিনি আগবাঢ়িছোঁ। হয়, তোমাকো লগ পালোঁ, যিখিনি মই মানে এয়া কৰিছোঁ, সেইটো কাৰণে মোৰ হয় সেইখিনি যাবা আৰু ভগৱান এটাই, একদম যেতিয়া অসমীয়া হয় অসমীয়াগিৰি দেখাব। সেইটোৱে দাদা, বাকী খবৰ ভাল? আপোনালোকৰ ইয়াতে ঘৰ?
মোৰ বিলাচী পাৰা জব কৰোঁ ইয়াতে। অঁ আচ্ছা আমি এতিয়া বটিয়ামাৰীত থাকিম বাৰু আজি ইফালেদি থানাৰ যাবা, ওচৰতে। তোমালোকে হয় ঘূৰি হয় যাবা। হয় 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 তো ঠিক আছে থেংক ইউ থেংক ইউ থেংক ইউ আৰু পিছলৈ আগুৱাই যোৱা এইটোৱে সেইখিনি কামনা কৰিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদে যি হয় আৰু ঠিক আছে দিয়ক ভাল লাগিল অ'কে এনেকৈ ৰাস্তাৰে আহি থাকোঁতে এই দাদাজনে মাতিলে আৰু দাদাজনে মানে আমাক ভৰি বিষাব বুলি এনেকৈ কিবা স্প্ৰে তাৰ পৰা মানে কিবা মেডিচিন চেডিচিন এনেকৈ দিম বুলি ক'লে তো দাদা কি খবৰ আপোনাৰ ক'ত ঘৰ আপোনাৰ ইয়াতে মোৰ ইয়াতে ঘৰ হয় বৈদ্যমণিত ঘৰ হয় হয় তোমালোকে ভালে ভালে যোৱা হয় হয় আৰু বাবাক দৰ্শন কৰা হয় আৰু চব অসমৰে আৰু গোটেই দেশখনৰ উন্নতি হওক হুম। আৰু তোমালোকৰ বহুত শুভকামনা থাকিল থেংক ইউ আপোনাৰ নামটো জনাই দিব এবাৰ ৰিংকু চৰকাৰ ৰিংকু চৰকাৰ চৰকাৰ সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল আৰু তেখেতে আমাক এইটো মানে দিলে আৰু এইভাগে মেডিচিন অলপমান আৰু এনেকৈয়ে ৰাস্তাৰে গৈ থাকোঁতে এই দাদাকেইজনক লগ পালোঁ বেক কেমেৰা কৰি দি আছোঁ আপোনালোকক এইভাগে চাওক গাইছ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ সঁচাকৈ আপোনালোকৰ ঘৰ ক'ত বৈতামাৰীত হয় হয় বৈতামাৰীত ময়ো যাই আছোঁ মানে বৈতামাৰীতে থাকিম আজি বৈতামাৰী ৰাজ্য বৰুৱা চিনি পায় নেকি দীপেন বৰুৱা ৰাজ্য বৰুৱা আচ্ছা আচ্ছা যি নহওক বাৰু তাৰমানে তাতে থকা আজি ব্যৱস্থাটো কৰি দিছে তো এনেকৈ যাই আছোঁ তো এবাৰ হৰ হৰ মহাদেৱ বুলি সকলোৱে কৈ দিয়ক হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এনেকৈ যদি আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকোঁ ন তো সঁচাকৈ বহুতখিনি তাৰমানে আগবাঢ়িবলৈ মানে পাৰোঁ আৰু দাদাসকলে অমৰনাথ মন্দিৰ যাই আছে মানে বলবমত যাব চাগে এইটো মাহত 30 তাৰিখে যাব তো সকলোৱে ছাপৰ্ট কৰিব হা গাইছ হৰ হৰ মহাদেৱ বলক তেন্তে আৰু এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে এই খুৰাজনক লগ পালোঁ আৰু খুৰাজনে আমাক বহুতখিনি মৰম যাচিলে তো বহুত ধন্যবাদ জনাইছোঁ একবাৰ বেক কেমেৰা কৰি দিছোঁ খুৰা আপোনাৰ ঘৰ ক'ত বৰপেটা ইয়াতে আপুনি হয় হয় চাপাৰত নে ক'ত ন অঁ তো সঁচাকৈ বহুতখিনিতে ভাল লাগিল আপোনাৰ নামটো এবাৰ জনাই দিব দৰ্শকক হয় 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 তো গাইজ সঁচাকৈ বহুতখিনি ভাল লাগিলে আৰু গাইজ আজি তাৰমানে অসমবাসী ৰাইজৰ বহুত বেছি ছাপৰ্ট পাইছোঁ মানে বহুত বেছি মানে ভাবিব পৰা নাই ইমান ছাপৰ্ট পাইছোঁ তো গাইজ এনেকৈ যদি অসম পাৰ নোহোৱালৈকে ছাপৰ্ট পাই থাকোঁ ন বহুত মজা লাগিব কাৰণ অসম পাৰ হোৱাৰ পিছততো আমি অসমীয়া ছাপৰ্টখিনি নাপাম ন গাইজ তো আপোনালোকে ছাপৰ্ট কৰিব আৰু যাই আছোঁ আগলৈ আপোনালোকক দেখাই আছোঁ বলক তেন্তে আৰু গাইছ এনেকৈ আহি আছোঁ আৰু বৰষুণ দি আছে একদম আৰু এইভাগে ভিউটো এবাৰ চাব নেকি এইফালে চাওক গাইছ একদম পাহাৰৰ ৰাস্তা হয় তো এনেকৈ গৈ আছোঁ আৰু এইভাগে একদম এইখন পাহাৰ দেখিছেয়ে আৰু এনেকৈ এইভাগে আছে দুইজনে জিন্তু আৰু দীপিকা আৰু চাই লওক গাইছ সঁচাকৈ একদম বহুতখিনি ভাল লাগি আছে কাৰণ আজি ৰাইজৰ বহুত বেছি ছাপৰ্ট পাইছোঁ আৰু ছাপৰ্ট পোৱাৰ কাৰণে মানে জোচটো বহুত বেছি হৈছে ন গাইছ এনেকৈ যদি ছাপৰ্ট পাই থাকোঁ জোচটোতো হ'বই আৰু আধা ভিজা হ'লোঁ মই কাৰণ ছাতাটো যদি মই মানে টানি কিনে ভিডিঅ' বনাই যাওঁ তেন্তে একদম ক'লা হৈ যায় কেমেৰাটো এনে বেয়া আৰু তো গাইছ দেখাই আছোঁ দিয়ক নহ'লে মোবাইলটোও যাব মোৰো জ্বৰ হ'ব তো দেখাই আছোঁ বলক আৰু গাইছ আমি এনেকৈ গৈ আছোঁ আৰু আজি বতৰটো বহুত বেছি বেয়া আৰু বৰষুণ তামাম বৰষুণ দি আছে গাইছ আৰু আমি এতিয়া বৈতামাৰী পাম খুব বেছি 2 কিলোমিটাৰ আছে আৰু টাইমটো এতিয়া মোটামুটি 5টা বাজি পাৰ হৈ গ'ল তো আমি মোটামুটি 6:30 মান বজাত পাই যাম বৈতামাৰী আৰু বৈতামাৰীত ৰাতি তাতে থাকিম বাকীখিনি দেখাই আছোঁ বৈতামাৰী যাই পালে না কি তো গাইজ চাই থাকক শেষলৈ দেখাই আছোঁ বৈতামাৰী গৈ পিনে বলক তো গাইজ ফাইনেলি আমি আহি পালোঁ বৈতামাৰী বাহঁতৰ ঘৰত আৰু মানে বাৰ পৰা অলপমান কথা শুনো বা কি ক'বা ভাল লাগিল আহি এবাৰ দীঘলীয়া যাত্ৰা হয় যিহেতু খোজকাঢ়িয়ে ইমান দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছে মোৰ ঘৰত আহি পাল 5:30 বজাত 5:30 নহয় 6টা বাজি গৈছে 6টা বাজি গৈছে গম পোৱা নাই আগতীয়াকৈ আহিল ভাল লাগিল দেখা পাই যাত্ৰাটো সফল হওক আৰু সেইটোৱে মোৰ কামনা আৰু এটা কথা গাইছ মই মানে বাইদেউক জনোৱাই নাই মই যে আহিম ইয়াতে জনোৱাই নাই ন আমি ৰাতিপুৱাৰ পৰা আমি একবাৰো ফোন কৰা নাই তাৰমানে ছাৰপ্ৰাইজৰ নিচিনাই আহিলোঁ আৰু কিন্তু লাষ্টত ছাৰপ্ৰাইজটো দিব নোৱাৰিলোঁ ঘৰটো ভালদৰে চিনি নাপালোঁ তো নাপাই পিনে আমি 5:30 মান বজাত কল কৰিছোঁ কল কৰাৰ পিছত এনেকৈ তাৰমানে আমি আহি বাহঁতৰ ঘৰ পালোঁ যি নহওক গাইছ
আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবঢ়াই লৈ যাব তো বাই বাই আজিলৈ গুড নাইট অহাকালি লগ পাই আছোঁ আৰু নেক্সটটো ভিডিঅ'ৰ লগত তেন্তে ব'লক